আচৰণ অনুসৰি মনোমুক্তি বিভাগত কৰিছে বিভক্ত উত্তম মধ্যম আৰু অধম যি দুজনে দেখে কেৱল পৰৰহে দুশ্চিন্তা সবাতোকৈ অধম তেওঁ কোন চিন্তা কৰি চলে যি দুজনে তেওঁৰেই মধ্যম বুলি জানে সকলোৱে আৰু তৃতীয় বিধ হৈছে উত্তম সকলোৰে ভাল চিন্তা কৰি সকলোকে সমভাৱে দেখি উচ্চ নিচ গুণ নকৰি বিচাৰ সকলোকে সমভাৱে দেখি চলে যিজনে তেওঁৱেই উত্তম লোক এই জগতত কৰ্ম ফল অনুসৰি মানৱৰ উত্তৰময় দেৱলৈ আৰু কৰ্ম দুখে মানৱে পায় অকুল প্ৰবৃত্তি সন্দেহ অপেক্ষা কৰা সবতাৰ উচিত কৰা
অপৰাধতে এনে হেমচন্দ্ৰসাপৰ নাছিল প্ৰয়োজন নিত্যান্তেই গৰ্হিত কাম কৰিলা পাৰ্বতী কোনো গর্হিত কাম করা বলাই প্রভু ইউএকে সৃষ্টিকর্তার সাধনী রাজন মাতৃৰ খাপ আশীৰ্বাদ বুলি গ্ৰহণ কৰি মৰ্ত্যলোকত ভ্ৰমণ কৰা নকৰি বলম সৃষ্টিকর্তাই বিষ্ণুর ভাবে করি আলোচনা শিষ্যকে তো জন্ম দিব বৃত্তাকুর রূপে এই আছিল প্রভুর বচন ব্যক্ত করে মূল কবিপতে এই সকলোবোৰ নহয় জানো বিদিত তোমাৰ বিদ্যাপুৰ বধৰ বাবে প্ৰয়োজন হ'ব এক মহানস্ত আৰু যাৰ নাম হ'ব বজ্ৰ বজ্ৰ গ্ৰহণ কৰি ইন্দ্ৰই ল'ব বজ্ৰ পৰিণাম ঋষিমুনিয়ে দেহ ত্যাগ কৰি দিব অস্থিদান আৰু সেই অস্থিৰেই নিৰ্মাণ কৰিব অস্ত্ৰ বিশ্বকৰ্মাই নিজে দেখিব জগতবাসীয়ে ত্যাগৰ মহিমা দেৱৰ নাই আৰু আলস্য বিষয় যোৱা তুমি নিশ্চয় কোৱা অগ্ৰসৰ ভাল প্ৰভু